সঁচা মিছানে নভবা ভবাৰ গুপুত বেথা কুৱানো কুৱানে ৰুৱা নুৰুৱাৰ অলি কথা থাকে সাজে সাজে জীৱনৰ ৰাখে পাশে ভাঙে মনে মনে দিশহাৰা হৃদয়ে তাৰি উচিলিতি কাহিনী ৰাজনন্দিনী ৰাজনন্দিনী নাই কাৰো নাই একো সঁচা মন এটি ৰৈ থাকে যেন ওলমি তাৰে অচিন এটি কাহিনী ৰাজনন্দিনী 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 তই খেল খেলিবই লাগিব আজি ৰাজেও মোক সেইটো কথাই কৈছে হয় নেকি অঁ তেতিয়াহ'লে তই সোনকালে সিদ্ধান্ত ল আৰু খেল বাকীবোৰ চব লগে লগে চিজিল হৈ যাব চাবিচোন তই কি হ'ল ফোনটো ৰিচিভ কৰা নাই যে পইচা পঠাম বুলি কৈও দেখোন পঠোৱা নাই ৰহ আকৌ ফোন কৰিম মাথা চাথা নষ্ট কৰি দিয়ে মানে তাই কৈছে মেনেজমেণ্টৰ লগত কথা পাতিব লগা হ'লে তাই আৰু আশীষে পাতিব মুঠতে মই হাঁ ক'ব লাগে সেই কথাটো ক'বলৈকে তাই ইমান সময় মোৰ কাৰণে ৰৈ আছিলে কি কৰোঁ কেনেকৈ খবৰটো লওঁ কাৰোবাক ফোন কৰিবলৈও কাক ফোন কৰোঁ অঁ ৰাখীয়ে হয়তো জানিব পাৰে ইমান দিনে কি সি আমাক খুৱাই বোৱাই ৰাখিছিল নেকি দুদিনমান গৈ তাক ঘৰত কি থাকিলোঁ এতিয়া গোটেইখন মানে সিয়ে কৰি দিয়া হ'ল আমি ইয়াত কি নোখোৱা নোপোৱাকৈ জীয়াই আছিলোঁ খাইছিলোঁ আৰু এতিয়াও খাইছোঁ কিন্তু কিমান ভালকৈ খাইছোঁ সেইটোহে ডাঙৰ কথা বোপাই সেইটোহে ডাঙৰ কথা কথা ক'বলৈ আহে সদায় মানে মই কথা শুনি থাকিব লাগে এতিয়া চিধা চিধি ক কথা পাত যদি মই ফোনটো লগাই দিওঁ আৰু নাপাতা যদি ক মই যাওঁ ক'ৰবালৈ কথা পাতিব বিচাৰিছে যেতিয়া ফোনটো লগাই দে কিন্তু মই যে ভাল কথা শুনিবলৈ নাপাওঁ সেইটো মই জানো হ'ব দে চব জানো তই চব জানো মথুৰা ক মায়ে কথা পাতে লোৱা অঁ দেচোন দে হেল্ল' ৰাজ অঁ পেহী আকৌ বা কোন আহিলে তই সোমাই তই আকৌ আহি ওলালি যে তলত গৈ পাওঁতে আশীষে ফোন কৰিলে তাৰ বোলে কিবা ইম্পৰ্টেণ্ট কথা আছে সিও ইয়ালৈকে আহি আছে মই তোক ৰ'বলৈ কোৱা নাছিলোঁ তোৰ আকৌ চাহ একাপ খাবলৈও সময় নাই এতিয়া পালি হ'ব আৰু দে অ' মথুৰা লচোন এইটো এতিয়া কি কৰিম বুলি ভাবিছ বাৰু কি কৰিম বুলি ভাবিছ তই জানো কি কৰ বুজিছ মথুৰা সিহঁতে যেতিয়া আমাক নিজেই ফোনটো কৰি মাতিছে নগ'লে কথাটো বেয়া নহ'বনে মানে চা এফালে চালেতো মোৰ যাবলৈ মন গৈছে কিন্তু সিফালৰ পৰা চালে আকৌ মোৰ যাবলৈ মন যোৱা নাই কিবা তোৰ কোন ফালৰ পৰা যাবলৈ মন গৈছে কোন ফালৰ পৰা যাবলৈ মন যোৱা নাই সেইবোৰ কথা থৈ এতিয়া বোপাই সি যেতিয়া আমাক মাতিছে আমি আজিয়ে যাব লাগিব তই তোৰ কাপোৰ কানিখিনি বান্ধি ল আৰু ময়ো গোটাওঁ আৰু এটা কথা মথুৰা এইবাৰ কিন্তু তই একো খেলি মেলি নকৰিবি সেইটো কথা তই সদায় চিন্তা কৰিবি কিবা এটা কৰিবলৈ হ'লে ভালকৈ চিন্তা কৰিব লাগে গম পাইছ নহয় শ্যামা সেইটো কথা মনত পৰিলে মোৰ একেবাৰে যাবলৈকে মন নাযায় সি তোৰ ককায়েৰে আৰু ককাইক হিচাপে তোক বেয়া দেখিহে সি মাৰিছে সেইটোনো কি ডাঙৰ কথা হ'ল ডাঙৰ কথাটো হ'ল তোৰ জীৱনটো ঠান্ঠিত লগোৱা আৰু বাপেৰকটো দেখিছই বাপেৰেতো তোক একো এটা কৰি নিদিয়ে মইনো আৰু কিমান টানি থাকিম এতিয়া নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়া সুবিধা পাইছ যেতিয়া সুবিধাটো ল বোপাই হ'ব দে যি ভাল দেখ তাকে কৰ ৰচোন পইচা আছে যাবলৈ পইচানো ক'ত আছে
3খনমান দৰা বৰণীয়া গামোচা বাকচতে আছে চাগে তাৰে যদি 2খন বিক্ৰী কৰোঁ তেনেহ'লে যোৱা ভাড়াটো ওলাব হ'ব দে দে মই বিক্ৰী থৈ উপায় মইতো গামোচা বিক্ৰী কৰিবলৈ দিব নোৱাৰোঁ আৰু তই যে বিক্ৰী কৰি আনি পইচা মোৰ হাতত দিবি সেইটোও মিছা কথা সেইকাৰণে মই নিজেই বিক্ৰী কৰিম আৰু পইচাকেইটা ময়ে ৰাখিম তোৰ মানে মোৰ ওপৰত সেইকণো বিশ্বাস নাই হয়নে বিশ্বাস অবিশ্বাসৰ কথা নহয় যিদিনা তই নিজেই ঘটিবি সেইদিনাহে মই তোক বিশ্বাস কৰিম এতিয়া নকৰোঁ হ'ব দে মই ভাত পানীকেইটা ৰান্ধোগৈ এইবাৰ খাটাং কিবা এটা কৰিম এনেকৈ নহ'ব আৰু তই সঁচাকৈয়ে কৈছনে কথাবোৰ মই কি মিছাকৈ ক'ম নেকি তোক কোনে ক'লে কথাখিনি আশিষে আশিষেই কৈছে সি নক'লে মই কেনেকৈ গম পাম কি কথা মানে মোৰ যে ভাবিয়ে বৰ আচৰিত লাগিছে দেই প্ৰত্যেকটো ঘটনা প্ৰত্যেকটো কথাই মোৰ কাৰণে এটা এটা ছাৰপ্ৰাইজ এইটোতো ছাৰপ্ৰাইজেই হয় তাই যে আশিষৰ গাৰ্লফ্ৰেণ্ড হ'ব পাৰে সেইটো একেবাৰে ভাবিব নোৱাৰা কথা কেনেকৈ মিলিল সিহঁতি সিটো সেইটোৱে কৈছে তেতিয়াৰ তাই আৰু এতিয়াৰ তাইৰ মাজত বহুত পাৰ্থক্য আৰু এতিয়া বোলে সি ব্ৰেকআপে কৰি দিলে খুৰাকো কৈ দিলে বোলে খুৰায়ো মানে জানিছিল চাগে আশিষ মানুহটো বেলেগ ধৰণৰ আৰু নীলা ছোৱালীজনী একেবাৰে বেলেগ কেনেকৈ যে মিলিলে এনেই জানো কয় প্ৰেম অন্ধ বুলি হৈ গ'ল চাগে আৰু সেইকাৰণে সি সেই তেতিয়া যে নিউজ কৰা কথাটো আমি সুধোতে একো ক'ব পৰা নাছিল আমি যে তাক ভুল বুজি আছিলোঁ নীলা তাৰ গাৰ্লফ্ৰেণ্ড থকাৰ কাৰণে একো ক'ব পৰা নাছিল আৰু সেই কথাটো সি এতিয়াও গিল্টি ফিল কৰি থাকে বোলে মই নীলাৰ বেয়া হোৱাটো নিবিচাৰোঁ কিন্তু সঁচা কথা ক'বলৈ গ'লে আশিষ যে তাইৰ জীৱনৰ পৰা আঁতৰি আহিছে ভালেই কৰিলে নীলাৰ দৰে ছোৱালীজনীৰ লগত তাৰ দৰে ল'ৰা এটা থকাটো উজু কথা নহয় এইটো কথা সি নিজে ফিল কৰিছে আকৌ আৰু সি কেতিয়াবাতেই ডিচিশ্যন লৈছে তাইৰ পৰা যে আঁতৰি আহিব একমাত্ৰ তাই তোৰ লগত কিয় শত্ৰুতা কৰে বা তাইটো কিয় ইমান বেয়া পায় সেইটো উলিয়াবলৈকেহে ইমান দিনে ৰৈ আছিল আৰু যেতিয়া কথাবোৰ গম পালে সেইকাৰণে সি আঁতৰি আহিলে হয় দে ক'ৰ পৰা যে কি কথাবোৰ মিলিছে চাচোন আশিষক যে কেতিয়াবা লগ পাম সেইটো মই ভবাও নাছিলোঁ আৰু সেই আশিষৰ লগত যে নীলাৰ সম্পৰ্ক সেইটো আৰু ভাবিব নোৱাৰা কথা চাই থাকচোন আৰু এনেকৈ বহুত কথাই আহি পৰিব ভালনে বেয়া হয়তো কিছু অংশ ভাল আৰু কিছু অংশ বেয়া খুৰা খুৰা মই ৰাজ খুৰা খুৰা দুৱাৰখন খোলা আছে দেখোন কেনিবা কৈ খুৰা ক'ৰবাত ওলাই গ'ল নেকি এনেকৈ ঘপককৈ ভিতৰলৈ যাবলৈ বেয়া লাগে নহয় অকণমান ৰৈ দিওঁ ওলাই গৈছে চাগে ক'ৰবাত এতিয়ালৈকে না ফোন আহিল না মোৰ ফোনটো ৰিচিভ কৰিলে এনেকৈ আৰু নহ'ব মই নিজে যাব লাগিব তেওঁৰ ওচৰলৈ তেওঁ মোৰ লগত কিয় এনেকুৱা কৰিছে এতিয়ালৈকে 10-12 বাৰমান ফোন কৰিলোঁ আৰু ৰিচিভে নকৰিলে ইফালে সন্ধিয়া মই তাক টকা দিম বুলি কথা দিছোঁ কি কৰি আছে বাৰু মই নিজে গ'লে ভাল হ'ব তুমি ক'ৰবালৈ যোৱা নেকি ক'লৈ যোৱা কথা এটা আকৌ বেয়া পাব নেকি বেয়া পালেও মই কমেই কোৱাচোন কি ক'বা
মই আপোনালোকৰ ঘৰত থাকিলোঁ বুলিয়েই মই ক'লৈ যাওঁ কি কৰোঁ ক'ত থাকোঁ সেইবিলাক প্ৰশ্নৰ উত্তৰ দি থাকিবলৈ মই আচলতে বেয়া পাওঁ মোৰ কিবা এটা দৰকাৰ হৈছে সেইটো কাৰণে মই অলপ ওলাই যাওঁ কিন্তু সেইবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আপুনি মোৰ ঘৰৰ মালিক হ'ব পাৰে মই কিন্তু মোৰ দেউতাকো কৈ নাযাওঁ মই অলপ দিগদাৰ পাওঁ মানে হয় নেকি মই এনেইহে সুধিছিলোঁ এইবিলাক কথা মোক সুধি নাথাকিলে মই ভাল পাওঁ আচৰিত ছোৱালীজনী সঁচাকৈ বৰ বেলেগ ধৰণৰ কিন্তু এনেকুৱা বুলি ভবা নাছিলোঁ তাইক ইয়াত দেখি পোৱা যাব ন গাড়ী দেখোন নায়েই হয় দে জীৱনটোৱে একো একোখন নাটক আৰু সেই নাটকত কেতিয়া কোনে কি চৰিত্ৰত কি ৰূপ লয় কোনেও গম নাপায় জানে মাত্ৰ ওপৰৱালাই ঠিকেই কৈছ ৰাজে ফোন কৰিছে ৰাজ কোৱা গৈ পালাগৈ পাইছোঁ কিন্তু হেৰি নহয় দুৱাৰখন খোলা আছে খুৰাক মাতিও আছোঁ কিন্তু মাত চাত দিয়াই নাই ক'ৰবাত ওলাই গৈছে নেকি আৰু ভিতৰলৈ সোমাই যাবলৈ মোৰ দিগদাৰ লাগিছে তাকে কি কৰোঁ ভাবি আছোঁ টোপনি চোপনিও গুচি যাব পাৰে তুমি এবাৰ ভিতৰলৈ গৈ চোৱাচোন হয় নেকি ৰ'বা ভিতৰত গৈ চাই আহোঁ ঠিক আছে দিয়া খুৰা খুৰা কি হ'ল ৰাজ মানে খুৰাৰ তালৈ গৈছিলে যে তাকে দুৱাৰ চোৱাৰ খোলা আছে বোলে সি বাহিৰৰ পৰা মাত দি আছে কিন্তু কোনেও মাত দিয়া নাই সেইকাৰণে ভিতৰলৈ যাওঁ নাযাওঁ তাকেই সুধিবলৈ ফোন কৰিছিলে আছে চাগে ভিতৰতে শুই থাকিবওতো পাৰে মানুহজন শুই আছে দেখোন কি কৰোঁ জগাওঁ নে নজগাওঁ ইমান সময় গাড়ী এখনো নাই যে আহিব গাড়ী আজি আচলতে ওলাই অহাই দেৰি হ'ল যাবলৈ পাওঁ নে নাপাওঁ ঠিক নাই আৰু দেই ওলাই আহিলোঁ যেতিয়া যেনেকৈ তেনেকৈ হ'লেও যামেই এই যে এটা কাম কৰোঁ নি কি কাম সেই তিনিআলিটোলৈকে ব'ল নহ'লে খোজকাঢ়ি গুচি যাম নোৱাৰো দেই ইমান দূৰ যাবলৈ কিমান কণ দূৰ এইটো কি কিমান কণ দূৰ এই বেগে চেগে মই তাৰলৈকে খোজকাঢ়ি যাব নোৱাৰো দেই এই অকণমানি বেগডাল লৈ এইবোৰ কথা বলকি নাথাকিবি বুজি পালি তই নিজে কৰণে নাই হা যে ৰত্ন পাবলৈ কষ্ট কৰিব লাগিব এতিয়া ব'ল কষ্ট কৰ তেতিয়া ৰত্ন পাম নে বেগটো নে মনো সেইটোনো কি ইমান ডাঙৰ বেগটো হ'ল এইডালো দাঙিব নোৱাৰ তই কি কৰোঁ ইমান সময়লৈকে ফোন কৰা নাই যে লগ পোৱাই নাই নেকি কথা পাতি আছে চাগে নহয় লগ পালে ৰাজে মোক ফোন কৰিম বুলি কৈছিলে এতিয়ালৈকে ফোন কৰা নাই যে তই অকণমান বেছিয়ে চিন্তা কৰ চব কথা নহয় কি নহয় আহিব ৰচোন ময়ে ফোন এটা কৰোঁ ৰ কি হ'ল ফোনটো ৰিচিভ কৰা নাই
এই কথা হ'ল নি এইকণ ৰাস্তা 50 টকা দিব নোৱাৰে দেই সদায় 50 টকাই লৈ আছোঁ আপোনালোক দুজন আছে বেছিহে দিব লাগে এই কি বেছিকৈ দিয়ক আকৌ আমি গৈয়ে থাকোঁ সদায় আমি দুজন আছোঁ 20 টকা হ'লে যাম নহ'লে গুলি মাৰা আৰু ঐ 10 টকাহে বেছিকৈ বিচাৰিছে দি দে কি 10 টকা বেছিকৈ বিচাৰিছে 10 টকা ওপৰ পৰা হৈ পৰে নি চাওক দাদা একদম চিধাকৈ কৈছোঁ 20 টকা যদি হয় কওক যাম দিয়ক দিয়ক বহক তই কি কম মই উপাৰ্জন কৰিব নাজানো কমাই দিলোঁ নে 10 টকা কি বুলি ভাবিছ এইডাল ব'ল এই ৰ'ব মই খুলি দিছোঁ তই কি সঁচাকৈ তালৈ যাবি অঁ মই সঁচাকৈ যাম ফোনটো ৰিচিভ কৰা নাই বুলিয়ে যাব লাগে নেকি ফোনটো ৰিচিভ নকৰাৰ কাৰণেই নহয় কিবা এটাতো হৈছে মোৰ মনটো কিবা এটা খেলি মেলি লাগি আছে আৰু এই নীলাক মই একেবাৰে বিশ্বাস কৰিব নোৱাৰোঁ তই তাৰমানে নীলাই ৰাজক কিবা কৰে বুলি চিন্তা কৰিছ নাজানো কিয় মোৰ মনটো মুঠতে কিবা এটা ভাল লগা নাই সেইকাৰণে মই ৰাজক কৈছিলোঁ ময়ো তাৰ লগতে যাওঁ বুলি সিহে নালাগে বুলি ক'লে ৰচোন ইমান অধৈৰ্য নহবি অকণমানতে ইমান চিন্তা কৰাটো ভাল কথা নহয় নহয় সাগৰিকা মোৰ মনটো যেতিয়া এনেকুৱা কিবা এটা অস্থিৰ লাগে কিবা নহয় কিবা এটা হয়ে ভগৱানে নকৰক আজি যদি কিবা এটা হেই এইজনী মোক বাধা নিদিবি সাগৰিকা ঠিক আছে তেতিয়াহ'লে তোৰ লগত মই যাম হ'ব ঠিক আছে ব'ল তেনেহ'লে মই আপোনাক সুধিছোঁ আপুনি মোৰ দেউতাক এয়া কি কৰিলে মই কি কৰিছোঁ ইমান সময় জগালো মানুহটো কাঠ পাতি পৰি আছে মুখৰ এটা মাত নাই তাতে আপুনি কাষত বহি আছে আৰু আপুনি কৈছে আপুনি একোৱে কৰা নাই সঁচা কথা কওক আপুনি মোৰ দেউতাৰ লগত এয়া কি কৰিলে চোৱা নীলা মই ইয়াতে খুৰাক লগ কৰিবলৈ আহিছিলোঁ আৰু আহি কলিং বেলো বজালোঁ আৰু খুৰাকো বহুতবাৰ মাত দিলোঁ কিন্তু খুৰাই যেতিয়া একো ৰেছপণ্ড নকৰিলে তেতিয়া দৰ্জাখন নক কৰিলোঁ নক কৰোঁতে দেখা পালোঁ যে দৰ্জা খোলা আছে আৰু খোলা থকা দেখি মই ভিতৰলৈ সোমাই আহিলোঁ ভাবিলোঁ যে খুৰা ভিতৰতে আছে কিন্তু আহি দেখিলোঁ খুৰা এনেকৈ শুই আছে আৰু শুই থকা দেখি মোৰ নিজৰে বেয়া লাগিলে খুৰাক এনেকৈ জগাবলৈ গতিকে ইয়াতে ৰৈ দিলোঁ আৰু সেই সময়তে তুমি ভিতৰলৈ সোমাই আহিলা মিছা কথাৰ এটা সীমা থাকে সঁচা কথা কওক আপুনি মোৰ দেউতাৰ লগত কি কৰিলে তেওঁ নুঠা হ'ল কিয় এনেকৈ মানুহ টোপনি যায় নেকি এনেকৈতো মানুহ টোপনি নাযায় সেইটোতো হয় সেইকাৰণেতো মই চিন্তাত পৰিছোঁ চাওক ভগৱানে ঠিক সময়তে মোক ইয়ালৈ আনিলে মই যিমান দূৰ বুজিছোঁ আপুনি মোৰ দেউতাক মাৰি পেলালে কি কথা ক'বলৈ আহিছা অঁ দেউতাৰ যদি একো হোৱা নাই তেনেহ'লে তাৰ মুখেৰে মাত বনা নাই কিয় খুৰাৰ পাল্চ চলি আছে থাকিব পাৰে কিন্তু আপুনি যে তেওঁক কিবা এটা কৰিছে সেইটো খাটাং চাই থাকক এতিয়া আপোনাৰ লগত মই কি কৰি আছোঁ তুমি বুজিবলৈ চেষ্টা কৰা নীলা মই তেখেতক একো কৰা নাই কিন্তু তেওঁ এনেকৈ কিয় শুই আছে মই সঁচাই একো ধৰিব পৰা নাই তুমি মোৰ কথাখিনিতো শুনি লোৱা একো শুনিবলৈ নাই মই আপুনি মোৰ দেউতাৰ লগত যি কৰিলে সেয়া সকলো মোৰ চকুৰ আগত স্পষ্ট হৈ আছে আৰু এয়া নিশ্চয় আপোনাক নন্দিনীয়ে কৰিবলৈ পঠিয়াইছে এতিয়া আৰু কোনো সাৰি নাযায় ইয়াৰ ব্যৱস্থা মই অতি শীঘ্ৰে কৰি আছোঁ নীলা নীলা শুনাচোন নীলা উশাহটো লৈ আছে কিন্তু তেওঁ এনেকৈ কিয় শুই আছে কি কৰোঁ এতিয়া মই আহিছিলোঁ কিয় বাৰু ৰিং হৈ আছে কিন্তু ৰিচিভ কৰা নাই ইমানবাৰ ফোন কৰিছোঁ ফোনটো এবাৰতো ৰিচিভ কৰিব পাৰে মইতো কোৱা নাছিলোঁ কিবা এটা নিশ্চয় হৈছে নহ'লেনো এনেকৈ ফোনটো ৰিচিভ নকৰাকৈ থাকেনে ৰিচিভ কৰিব লাগিছিল বাৰু সি ভাইটি গাড়ীখন অলপ স্পীডত চলোৱা না
ফোনটো কিয় ৰিচিভ কৰা নাই আকৌ কিবা সমস্যা হ'লগৈ নেকি None